এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। নিশা গৰু চুৰৰ সন্ত্ৰাসত স্তব্ধ গাঁওবাসী। এতিয়াও ৰাজ্যৰ চাৰিওদিশে চলি আছে গৰু চুৰৰ চোৰাং বেহা। লখিমপুৰ জিলাৰ বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত খৰা গোৱাল গাঁৱত নিশাৰ ভাগত গৰু চুৰে 5 ঘৰ মানুহৰ গোহালিৰ পৰা গৰু লৈ যায়। উল্লেখযোগ্য যে আজি বহুত দিনৰ পৰা জিলাখনৰ এই অঞ্চলটোত গৰু চুৰে সন্ত্ৰাস চলাই থকাৰ পাছতো আৰক্ষী প্ৰশাসনে বিশেষ ভূমিকা গ্ৰহণ কৰিব নোৱাৰাৰ কথাটোৱে সম্প্ৰতি জনসাধাৰণক বিপাঙত পেলাইছে। আপুনি আমাৰ আজি যোৱা ৰাতি এই গাঁৱৰ প্ৰায় 5 ঘৰ মানুহৰ আমাৰ গৰু চুৰি হৈছে। প্ৰতি ঘৰৰ পৰাই আপোনাৰ 2-3টাকৈ গৰু লৈ গৈছে আৰু আমিতো অজানিতো একো বুজি নাপালোঁ, গম নাপালোঁ। ৰাতি প্ৰায় 2মান বজাত আমি খবৰটো পাইছোঁ যে গোহালিত গৰুৱে চিঞৰ বাখৰ কৰিছে। আমাৰ ওচৰৰ মোৰ দাদা দুৰ্লভ হাজৰিকা, তেখেতৰ ঘৰৰ পৰা 2জনী গৰু উলিয়াই আনিছিলে। এজনী এৰি থৈ গৈছে ৰাস্তাত নিব নোৱাৰি পোৱালি থকা গৰুৰ কাৰণে, বাকী এজনী লৈ গৈছে চেউৰী গাভিনী গৰু। প্ৰায় মূল্য আপোনাৰ 30,000-28,000 টকাৰ দামৰ গৰু সেইজনী। মোৰজনীও প্ৰায় আপোনাৰ 32-35,000 টকীয়া গৰু, গাভিনী গৰু, প্ৰায় 8 মাহ 9 মাহ হৈছিলে গৰুজনী। আৰু বাকী গাঁৱৰে আপোনাৰ দাতুল ভূঞা, তেখেতৰ এজনী চেৰি গৰু নিছে আৰু এজনী গৰু এৰি থৈ গৈছে নিব নোৱাৰি। এই কালি জগিছিলে গাইজনী, সেইজনী পোৱালি নতুন পোৱালিৰ কাৰণে নিব নোৱাৰিলে। লগতে কিনাৰতে তেখেতৰ ঘৰ এঘৰ পৰা হৈ আপোনাৰ ললিত শৰ্মা, তেখেতৰ ঘৰৰ পৰা এজনী গৰু নিছে। আৰু একেবাৰে দুখ লগা বিষয়, গাঁৱত আমাৰ ধৰক বলদ গৰু বুলিবলৈ অকল এহালেই ডাঙৰ গৰু, এই অজিত হাজৰিকা, তেখেতৰ এটা গৰু লৈ গৈছে, এইটো গৰু নিব নোৱাৰিলে। প্ৰায় আপোনাৰ 2.5-3 লাখ টকাৰ গৰু আমাৰ গাঁৱৰ পৰা কালি উঠাই নিছে। আৰু মানে আমি অনুমান কৰিছোঁ গাড়ীত উঠাই নিছে এইটো গৰু, কেলৈ গৰু উঠোৱা ৰাস্তাত গাড়ী চিনি পাইছোঁ আমি, বাকী আৰু একো নাপালোঁ। ৰাতি 2 বজাত উঠি আমি ইফালে সিফালে খা খবৰ কৰিলোঁ, বঙালমৰা থানালৈও গৈছোঁ আমি। প্ৰশাসনৰ তেতিয়া আমি বিশেষ নাই, আমি খালি গৈ সোমাইছোঁ। তেখেতসকলে কৈছে আমি একো ক'তো পোৱা নাই, কাৰণ আমাৰ এনকুৱাৰী চলি থাকে। আৰু বাকীটো আমাৰ ইয়াত এতিয়া গৰু আছেই 2টামান বোলে ধৰি মেলি থোৱা, পালেতো আমি ৰাখিমেই বা বিচাৰিমেই। গতিকে আপোনালোকে বিচাৰ খোঁচা কৰি চাওক। আমাক তেখেতসকলে অকণমান ইফাল সিফাল কৰি খা খবৰ কৰিবলৈ ক'লে, তালৈও গ'লোঁ। এতিয়া বৰ্তমান নিৰুপায়, আমি কি কৰিম। গতিকে আমি আকৌ প্ৰশাসনৰ ওচৰ চাপিমগৈ। লাহে ধীৰে তেখেতসকলেও মাতিছে, কাৰণ আমি ৰাতিপুৱাই গৈছোঁ 3-4 বজাতে। সেইটোকে আমি ভাবিছোঁ আৰু কি কৰিম এতিয়া আমি, আমাৰ কোনো উপায় নাই এতিয়া, কাৰণ গৰু গাইকেইটাকে পুহি মেলি আমি চলি থকা মানুহ। এতিয়া এনেকৈ যদি উপদ্ৰৱ হৈ থাকে আমাৰতো উপায় নাই, কি কৰিম আমি। তাকে আপুনিও আহিছে, আমি আপোনাকো জনাইছোঁ। ইয়াৰ জৰিয়তে আপুনি কেনেকৈ আমাক সুৰক্ষা দিব পাৰি তাৰো ব্যৱস্থা এটা কৰিব লাগে। গতিকে আমি সিমানেই ক'ব পাৰোঁ আপোনাক। ব্যুৰো ৰিপৰ্ট, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি। দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 80090040080।